নমস্কাৰ মুহূৰ্ত দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ বিটিসি নিৰ্বাচনৰ ফলাফলক লৈ আহি পৰিছে আন এটা ব্ৰেকিং নিউজ হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি হাগ্ৰামা মহিলাৰী খুদ সমষ্টিত পিছ পৰি আছিল কিন্তু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে যে হাগ্ৰামা মহিলাৰীয়ে আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি বিপিএফ দলত বৰ্তমান 22খন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে বিটিসি নিৰ্বাচনৰ ফলাফলক লৈ শেহতীয়া আপডেট দেৱৰগাঁৱত অগ্ৰগতি লাভ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে 600ৰো অধিক ভোটত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰী জয় প্ৰায় নিশ্চিত হৈ পৰিছে হাগ্ৰামা মহিলাৰীৰ পিছপৰি ৰল ইউপিপিএলৰ খাম্পা বৰগয়াৰী ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী পিছপৰি ৰৈছে হাগ্ৰামা মহিলাৰীতকৈ হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি 16 নং নিচিমা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে ইতিমধ্যে জয়লাভ কৰিছে আমি উল্লেখ কৰিছোঁ সেই খবৰ পৰাস্ত হ'ল ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী বিটিসি নিৰ্বাচনৰ শেহতীয়া আপডেট এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ প্ৰায় 2900 ভোটৰ ব্যৱধানত বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে ইতিমধ্যে জয়লাভ কৰিছে বুলি আমি খবৰ প্ৰকাশ কৰিছোঁ কেৱল আনুষ্ঠানিকতা ঘোষণাৰ বাকী আছে আৰু বিপিএফে চৰকাৰ গঠন কৰিব গৈ আছে বিটিসি নিৰ্বাচনৰ শেহতীয়া খবৰ আপোনালোকক জনাই আছোঁ দেৱৰগাঁৱত অগ্ৰগতি লাভ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু আবেলি ভাগত পিছপৰি ৰৈছিল হাগ্ৰামা মহিলাৰী বৃহৎ ভোটৰ ব্যৱধানত পিছ পৰি আছিল কিন্তু এই মুহূৰ্তত আমি যি খবৰ লাভ কৰিছোঁ সেই খবৰ অনুসৰি 600ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে জয় প্ৰায় নিশ্চিত হৈ পৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ উত্থান দেখিবলৈ পোৱা গৈছে বড়োভূমিত 22খন আসনত এতিয়া অগ্ৰগতিত আছে বিপিএফ দল 2খন আসনত বিপিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বুলিও আমি খবৰ লাভ কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কচুগাঁও সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়লাভ হোৱাৰ খবৰ আমি লাভ কৰিছোঁ বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ কচুগাঁও সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল বিপিএফৰ হৈ ৰবিৰাম নাৰ্জাৰীয়ে আৰু বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ হোৱাৰ খবৰ কচুগাঁও সমষ্টিত বিপিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ইউপিপিএল আৰু বিজেপিক পৰাস্ত কৰিছে এই প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ প্ৰাৰ্থী জয়লাভ বৰ্তমানলৈকে দুজনকৈ বিপিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ বিটিসি নিৰ্বাচনত এইবাৰ দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ শক্তি প্ৰদৰ্শন উদালগুৰিৰ খবৰ আমি দিবলৈ চেষ্টা কৰিছোঁ খৈৰাবাৰীত বিপিএফৰ বৃহৎ অগ্ৰগতি হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ননৈ চেৰফাঙত বিপিএফৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে শেহতীয়া আপডেট হিৰিঙাতো আগবাঢ়ি আছে বিপিএফৰ প্ৰাৰ্থী বহুকেইটা সমষ্টিত অগ্ৰগতিত আছে বিপিএফ ধনশ্ৰী ভৈৰৱকুণ্ডতো বিপিএফৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে ৰৌতাতো আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে খালিংদুৱাৰৰ বাহিৰে আটাইকেইটা সমষ্টিত পিছ পৰি আছে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰিৰ 10খন সমষ্টিৰ 6খনত অগ্ৰগতি লাভ কৰিছে বিপিএফ দলে বিজেপিৰ বাবে বেয়া খবৰ খৈৰাবাৰীত বিপিএফৰ প্ৰাৰ্থীৰ অগ্ৰগতি 22খন আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল ইউপিপিএল 9খন আৰু ভাৰতীয় জনতা পাৰ্টি 9খন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে অগ্ৰগতিত আছে বিপিএফ দল চৰকাৰ প্ৰায় নিশ্চিত কেৱল মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে হাগ্ৰামা মহিলাৰীৰ এইবাৰ শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব বড়োভূমিত বিটিসি নিৰ্বাচনৰ শেহতীয়া খবৰ শেহতীয়া আপডেট আপোনালোকক জনাই আছোঁ যে খালিংদুৱাৰৰ বাহিৰে আটাইকেইটা সমষ্টিত পিছ পৰি আছে বিজেপি ওদালগুৰিৰ খবৰীয়া ওদালগুৰিৰ 10খন সমষ্টিৰ 6খন আসনতেই অগ্ৰগতিত আছে বিপিএফৰ প্ৰাৰ্থী মুঠ 22খন আসনত অগ্ৰগতি বিপিএফৰ প্ৰাৰ্থী তাৰ বিপৰীতে ইউপিপিএল আৰু বিজেপি 9খন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে